মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বেতবাৰী দ গাঁৱত। মোৰ লগত এজন জ্যেষ্ঠ ব্যক্তি আছে আৰু তেওঁৰ চোতালত মই বৰ্তমান উপস্থিত আছোঁ। চোতাল বুলি এতিয়া আপুনি ক'ব নোৱাৰিব, পানীৰে পৰিপূৰ্ণ এখন ঘৰ। ইতিমধ্যে ঘৰৰ যি অৱশিষ্ট থাকি গৈছে, ইতিমধ্যে দেখিছে যে কেঁচা ঘৰ, কৃষিজীৱী, সৰহসংখ্যক মানুহ ইয়াৰ কৃষিজীৱী। আৰু এই পৰিৱেশত এতিয়া বিগত 8টা দিন এইধৰণে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। যি বলীয়া বানে গোটেই সমগ্ৰ শিৱসাগৰক ধুই গৈছিল। মই পোনে পোনে যাব চেষ্টা কৰিম, কিমান অসুবিধা হৈছে। অসুবিধাটো ঢেৰ হৈছে, গোটেই ধান দেখিছে, হাঁহ কুকুৰা মৰিছে, মানুহ থাকিব জেগা নাই, খাবলৈ পহিনা হৈছে। ৰেচন দিছে, হয়, বনাম ক'ত? চব পানী, চব হয়, চব উঠি গ'ল। মানে অকণমান মোৰ হেৰি তাৰপিছত এতিয়া যেনে তেনে আছোঁ আৰু। চাউল তাউলটো দিছে, কিন্তু বনাব ক'ত? ক'ত গেছ নাই, গেছ নাই, চৌকা নাই। একো নাই, চৌকা ধৰিম, খৰি ক'ত পাম? আলিতে ধৰোঁ যেনিবা, খৰি পাম ক'ত? খৰিটো পাব নাই, খৰি পাব নাই। এনেকুৱা বান দেখিছিলে নাই? নাই দেখা। সেই পাৰ্টিকুলাৰ সময়ত যে বান আহি আছিলে, পানী আহি আছিলে, তেতিয়া কি কৰিছিলে আপোনালোকে? ঘপককৈ আহিছে, ঘপককৈ যি পাওঁ, বিশেষকৈ ধানকেইটা উঠাবলৈ চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ। আকৌ অভাৰ পানী হৈ গ'ল, ধানখিনি বচাব নোৱাৰিলে। ভঁৰালত আছে নাই, ভিতৰতে গুটি ধান, বস্তা ধান, এই অৱস্থা। মোৰ হাই প্ৰেছাৰ ষ্টক ষ্ট্ৰ'ক হ'ল। ক'ত আছে এতিয়া? এই আগত বহি আছে নেকি, চকীখনত পাইছিলে নেকি। এইসকল যি যুৱক দেখিছে, নিজৰ এই বয়সত এই বৃদ্ধজনে কৈছে খুজি খোৱা আদত নাই। একেবাৰে যি স্বাৱলম্বী, স্বাভিমানী অসমীয়া বুলি যাক ক'ব পাৰি, তেনেকুৱা ব্যক্তি। কিন্তু এতিয়া সাহায্য গাড়ীখনৰ লগে লগে দৌৰিবলগীয়া হৈছে। তুমি কিবা এটা গুণগুণাই আহি আছিলা। হয়, মই গান এটা গাই আহিছিলোঁ। বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই, বিষ্ণুজ্যোতি পাৰ্বতী খুৰপাত হেৰাই। এনেকৈতো খুজি কেতিয়াও খোৱা নাছিলে? খুজি নাই খোৱা, খুজি খোৱা আদত নাই মানে। এতিয়া দুখ মানে কি আৰু, এতিয়া সাহাৰ্য লৈ আহিছোঁ, এনেকৈ এতিয়া পৰিস্থিতি এটা, এতিয়া খেতিপথাৰ গোটেই নষ্ট হৈ গ'ল, কঠীয়া নষ্ট হৈ গ'ল, ধান নষ্ট হৈ গ'ল, এতিয়া ঘৰ দুৱাৰ শেষ হৈ গ'ল, এতিয়া বেলেগত থাকিবলগীয়া হৈছে। ক'ত আছে এতিয়া? এতিয়া আপোনাৰ এই মানুহ এঘৰ চৰতপত আছোঁ। মানুহৰ চৰতপ। কি নাম আপোনাৰ? অনুৰাগ কওঁ। বেতবাৰীত, চেঙেলীবাৰী, বোকাবিল, মিঠাপুখুৰী, লুথিচিতা, বেতবাৰী আলিমূৰ, এই চব শব্দটো এই গানটোত যুক্ত কৰিব পাৰি। পাৰি, অঁ। মই বেতবাৰী মৌজাৰ দ গাঁৱত আছোঁ। যি খাটি খোৱা অসমীয়া বুলি যিটো শব্দ আমি সঘনাই ব্যৱহাৰ কৰি থাকোঁ, সেই ব্যৱহাৰ কৰা শব্দটো এই গাঁওখনত সম্পূৰ্ণৰূপে প্ৰযোজ্য হ'ব। মই এই পইণ্টটো এইটো কাৰণেই টানি আনিছোঁ, স্বাৱলম্বী, স্বাভিমানী অসমীয়া, কিন্তু এইসকল যুৱকে এতিয়া গীত জুৰিবলগীয়া আছে দুখতে। মনটো কেনেকৈ পাতল কৰিব, কাৰণ বিগত এই 7টা দিন বানৰ মাজত নিজৰ পথাৰ নাই, ঘৰ নাই, সকলো উঠি গ'ল। বেতবাৰী মৌজাৰ দ গাঁৱৰ যি পৰিৱেশ, মই দেখাই যাবলৈ চেষ্টা কৰিছিলোঁ।